নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, মোৰ এই মুৰ্গীখিনি দেখিছে আপোনালোকে। ফাৰ্মত আছোঁ মই এতিয়া। বৰ্তমান ৰাতি 10টা বাজিছে আৰু মোৰ এইখিনি আজি হ'ল 11 নম্বৰ দিন। আৰু 11 নম্বৰ দিনত মই কেনেদৰে ৰাখিছোঁ পোৱালিখিনি, কি মেডিচিন দিছোঁ, কেনেকৈ ড্ৰিংকাৰ কেতিয়াৰ পৰা লগালোঁ, কেনেকৈ খুৱাইছোঁ, দানা কিমান টাইম দিছোঁ বা কিমান কেজি দিছোঁ, সেই সকলোখিনি ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আৰু কেনেকুৱা হৈছে, কেনেকৈ ৰাখিব লাগে আমি, বা পালখন কেনেকৈ কৰিব লাগে এইটো ছিজনত, যিহেতু এতিয়া অক্টোবৰ মাহ চলি আছে, অক্টোবৰ শেষ হওঁ অৱস্থা। আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে, নিশ্চয় যথেষ্টখিনি উপকৃত হ'ব। আৰু বন্ধুসকল, প্ৰথম কথা হ'ল যে এতিয়া অক্টোবৰ মাহ চলি আছে, ৰাতি ঠাণ্ডা দিনত গৰম। ৰাতি মানে মিনিমাম আপোনাৰ 22 ডিগ্ৰীলৈকে আহি যায়। কমপ্লিট 6 দিনৰ পৰা মই 8 দিনমানলৈকে কমপ্লিট ৰাখিছিলোঁ, মানে ৰাতি দিনত নহয়, দিনত সম্পূৰ্ণ খোলা কৰি দিওঁ, সম্পূৰ্ণ এইখন দাঙি দিওঁ। 2খন পালেই মই দিনৰ ভাগত উঠাই দিছিলোঁ। দিনৰ ভাগত উঠাই দিবলগীয়া হয়, কাৰণ কিয় আপোনাৰ 32 ডিগ্ৰীলৈকে দিনৰ ভাগত তাপমাত্ৰা হৈ যায়। তো সেই গতিকে ইহঁতক যদি মই পালকেইখন ৰাখি দিওঁ, মানে পালকেইখন ভৰাই ৰাখি দিওঁ, তেতিয়াহ'লে ইয়াত যিখিনি এমনিয়া গেছ হ'ব আৰু ইহঁতে বহুত গৰম ফিল কৰি থাকে, এটা হিট বেছি জেনেৰেট হৈ থাকে। তো সেই গতিকে, আৰু লগতে কুকুৰা থাকিলে যিহেতু হিটটো আহিয়ে থাকে, অলপ ইহঁতৰ নিজৰ বডি হিটটো আহেই। তো সেই গতিকে এইখন ৰাতি মানে দিনৰ ভাগত উঠাই দিওঁ, আৰু ৰাতি হ'লে মই পেলাই দিওঁ। কিন্তু আপোনাৰ মই 9 দিনৰ পৰা মই সম্পূৰ্ণ ৰাতি হ'লেও কি কৰিছোঁ দেখিছে, ইয়াত চাওক আপোনালোকে 4 ফুটমান জেগা মই খালীকৈ ৰাখিছোঁ ওপৰফালে। এতিয়া যিহেতু ঠাণ্ডা অলপ পৰিছে, তো সেই গতিকে অকল মানে এই তললৈ আপোনাৰ 4 ফুটমান জেগা হেৰি কৰি থৈছোঁ, পালখন ৰাখি দিছোঁ, যাতে ডাইৰেক্টলি ইহঁতৰ গাত হাৱাটো নালাগে, কিন্তু ফাৰ্মখনৰ যিটো গেছ হৈছে সেই গেছটো যাতে ওলাই যাব পাৰে, বা বতাহটো আহি ইটো ছাইডে ওলাই যাব পাৰে, তেনেকৈ মই ৰাখি দিছোঁ। তাৰপিছতে আপোনাৰ অট'ড্ৰিংকাৰ মই লগাই দিলোঁ। চাওক আপোনালোকে, অট'ড্ৰিংকাৰ মই 9 দিনত লগাই দিলোঁ। ডে 9ত অট'ড্ৰিংকাৰ লগাইছোঁ। আৰু ডে 9ত যিহেতু এটা পোৱালীয়ে ধুনীয়াকৈ অট'ড্ৰিংকাৰত খাব পাৰে, আৰু এই জাম্বো ফিডাৰ যিটো হয়, সেই জাম্বো ফিডাৰটোত উঠি খাব পাৰে, ইমানটো চাইজ হৈ যায় খাব পৰা। তো সেই গতিকে মই 9 দিনতে লগাই দিলোঁ। তাৰপিছৰ পৰা মই মেডিচিন এতিয়া দিছিলোঁ 9 দিনত মই আপোনাৰ মেডিচিন এটা নাপালোঁ, যিটো মই কৈছিলোঁ আপোনালোকৰ নেফ্ৰ'টেক, যিটো আমি গাউটৰ কাৰণে ব্যৱহাৰ কৰোঁ, গাউট নহ'বৰ কাৰণে। মই সেইটো একচুৱেলি 7 ডেইজৰ পৰা খুৱাওঁ আগতে। এইবাৰ মই ক'তো বিচাৰিলোঁ, নাপালোঁ। নোপোৱাৰ কাৰণে মই খুৱাব নাপালোঁ। 10 নম্বৰ দিনত মই খুৱাবলৈ পালোঁ, মানে বিচাৰি পালোঁগৈ। আৰু যেতিয়া পালোঁগৈ, সেই 10 নম্বৰ দিনাখনৰ পৰা মই নেফ্ৰ'টেকটো দিছিলোঁ, কিন্তু অলৰেডি ইহঁতৰ গাউট লাগি গৈছিলে, মানে কিডনী প্ৰব্লেমটো আহি গৈছিলে। আৰু তেনেকৈ মোৰ মৰ্টেলিটি হৈ গ'ল বহুত। যোৱাকালি মানে বহুত মৰ্টেলিটি আহিলে, কেইবাটাও মৰ্টেলিটি আহি গ'ল। আৰু মই দিনৰ ভাগত কি কৰিছোঁ, দিনৰ ভাগত যিহেতু অলপ গৰমো বাঢ়িছে, অলপ গৰমো আহে আৰু হয়। আৰু যিহেতু মই পিলাইট চি বুলি এটা মানে ভিটামিন চি এটা দিছোঁ। ভিটামিন চিটোৱে যিহেতু আপোনাৰ ইউৰিক এচিডটো লিমিটত থকাৰ কাৰণে সহায় কৰিব। তো সেই গতিকে আৰু ৰাতিৰ ভাগত মই নেফ্ৰ'টেকটো দি আছোঁ। তো আজি 2 দিন হ'ল নেফ্ৰ'টেক দিয়া। তো এতিয়া মৰ্টেলিটি কি হয় কি নহয় সেইটো আৰু 2-3 দিন খোৱালেহে গম পাম, ৰখে নে নৰখে। তো বাকী এনেই চাবলৈ গ'লে ঠিকেই আছে বৰ্তমান। দেখিছে বুকৰ হিচাপত কিন্তু 50 গ্ৰামমান কমি আছে। সেইটো আপোনাৰ এডজাষ্ট হৈ যাব যেতিয়া ডাঙৰ হৈ গৈ থাকিব। প্ৰথমতে এইটো আপুনি মিলাব নোৱাৰি। প্ৰথম পোৱালিখিনিওতো বুকৰ মতে যিমানটো চাইজ থাকিব লাগে সিমানটো চাইজ নাথাকে। তো সেই গতিকে তো বাকী দানা পানী তেনেকৈ খুৱাই থাকিম। বেলেগ একো এতিয়া ভিটামিন হওক, যিকোনো কেলচিয়াম, বি কমপ্লেক্স, এনিথিং আপুনি দিব নোৱাৰে যাতে, বা প্ৰ'টিন। এতিয়া যিহেতু প্ৰ'টিন পাই আছে, ইহঁতে যিবিলাক খাদ্য খাই আছে, সেই খাদ্যখিনিৰ অলৰেডি বহু পৰিমাণে প্ৰ'টিন থাকেই। তো এক্সট্ৰাকৈ আৰু এড কৰিবলগীয়া নহয়। আৰু সেইকাৰণে আমি যদি এড কৰোঁ, তেতিয়াহ'লে কিন্তু গাউটত মৰ্টেলিটিৰ সংখ্যাটো আৰু বেছি বাঢ়ি যাব। 22 ডেইজৰ পৰাহে মই যদি কিবা দিবলগীয়া হয় দিম। তাৰ ভিতৰতে যদি কিবা কিবি প্ৰব্লেম আহে, অসুবিধা আহে, চিমটম কিবা দেখোঁ, তেতিয়াহ'লে তাৰ মেডিচিনটোতো প্ৰয়োগ কৰিবই লাগিব। তো বাকী ইয়াত ডিছইনফেকশ্যন আমি কৰি থাকোঁ। 11 দিন 2টা পাৰ্ট কৰি দিছোঁ।
আৰু 2টা পাৰ্ট কৰিবই লাগিব, কাৰণ কি এটা পাৰ্টত থ'লে অকল এটা পাৰ্ট যদি কৰি দিয়া যায় তেতিয়াহ'লে গোটেই মুৰ্গীখিনি আহি এটা ঠাইত থুপ খাই যায়। সেই গতিকে 2টা পাৰ্ট কৰি দিয়া যায়। আৰু ফাৰ্মখনৰ যিহেতু মোৰ এখন 100 ফুট দীঘল আছে, 100 ফুট দীঘল ফাৰ্মখনৰ মই আপোনাৰ 60 ফুট মানত মোৰ মুৰ্গীখিনি এৰি দিলোঁ অলৰেডি। আৰু এইফালে 40 ফুট মান জেগা এভেইলেবল আছে, য'ত মই 20 ডেইজত ডে 20ত এডোখৰ দি দিম, তাতো মুৰ্গীখিনি এৰি দিম। এইফালে 30 ফুট, এইফালে 30 ফুট, দুফালে তেনেকৈ ডিভাইড কৰি মানে মাজতে পাৰ্টিশ্যন দি দিছোঁ আৰু ধুনীয়াকৈ খাই আছে। তো ইয়াৰ ক্ষেত্ৰত আৰু এটা কথা, এই ফিডাৰৰ এইখিনি যিখিনি হয় এইখিনি অলপ চাফা কৰিবলৈ লাগিব। যোৱাকালি কৰিছিলোঁ, আজি এতিয়া দানা দিয়াৰ পিছত এইখিনি লাগি ধৰি আছে ধূলিবিলাক। তো অহাকালিলৈ মই কৰিম এইখিনি। আৰু ড্ৰিংকাৰখিনি আমি ডেইলি চাফা কৰোঁ, ড্ৰিংকাৰ পানী ৰাতিপুৱা গধূলি কৰিবই লাগে।